আজি ইয়াৰ হোষ্টেলত আছিলে খানা বহুত দিন গোটেইকেইটাই একেলগত মিলি একো খোৱাও নাই চ' সেয়ে ভাবিলোঁ যে একেলগত খানা এটাকে খাওঁ কাৰণ কিনো কৰিম ন কেতিয়াবা মন যায় এনেকৈ একেলগত খাবলৈ আৰু ইফালে গোটেইবোৰে মিলি যোগাৰ কৰাত লাগি গ'লোঁ আৰু এয়া আজি আমাৰ হেড চেফ ৰুবানা আৰু এইফালে আমি চবেই চাই আছোঁ দেখিছেনে আৰু মই ভাবিলোঁ যে মাংস খামেই যিহেতু অলপ ক্ষীৰো বনাই দিওঁ মিঠা মানে এজ এ ডেজাৰ্ট আৰু সেইকাৰণে মই লাগি গ'লোঁ ক্ষীৰ বনোৱাত আৰু এইফালে আমাৰ পূৰা যোগাৰ চলি আছে আৰু মই এইফালে ক্ষীৰ বনাই আছোঁ ছাইডতে আৰু এয়া কথা পাতি পাতি আমাৰ খানাও ৰেডি হৈ গ'ল ইফালে চিকেন আৰু ইফালে ক্ষীৰো অলম'ষ্ট ৰেডি এয়া চাওকচোন কি ধুনীয়াকৈ গাৰ্নিচিং কৰি দিছে আৰু তাৰপিছত আমি গোটেইকেইটা একেলগতে বহি কমন ৰুমতে খালোঁ এনেকৈ ভাল লাগে ন গোটেইবোৰে কেতিয়াবা খাই বাৰু আজি মিনি ভ্লগটো ইমানেই আজিলৈ আহিছোঁ বাই